খোৱাৰ আগতেই মাত্ৰ এই এটা সৰু কাম কৰক, জীৱনত ধনৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনালোকে বিশ্বাস নকৰে তেনেহ'লে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, কাৰণ শেষত এনে এটা গোপন উপায়ৰ কথা ক'ম যিটো কৰিলে আপোনালোকে 7 দিনৰ ভিতৰত ধনী হৈ পৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম ভাগ্য শক্তিশালী কৰিব পৰা বাস্তু প্ৰতিকাৰৰ কথা। আমি বহু মানুহে দিন ৰাতি কাম কৰোঁ, কিন্তু টকা কেতিয়াও আমাৰ নাথাকে। আমাৰ ঘৰত টকা আহিলেও সেই টকা কেতিয়াও ৰৈ নাথাকে। কিন্তু আপোনালোকৰ কেতিয়াবা প্ৰশ্ন হয়নে এইটো কিয় হৈছে, কি কাৰণে হৈছে, বা আমি কি ভুল কৰি থকাৰ কাৰণে আমি উপাৰ্জন কৰাৰ পইচা আমাৰ হাতত নাথাকে? কাৰণ কেৱল এটাই নহয়, আপোনালোকৰ ঘৰৰ শক্তি বা এনাৰ্জি আপোনালোকৰ কমি যাবলৈ ধৰিছে আৰু আপোনালোকৰ চিন্তাধাৰণাৰ ক্ষেত্ৰত প্ৰভাৱ পৰিবলৈ ধৰিছে। ধনৰ ওপৰতো ইয়াৰ প্ৰভাৱ বেছিকৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। এতিয়া আমি জানি লওঁ আহক সেই এটা কামৰ কথা। খোৱাৰ আগতেই আপোনালোকে যদি এই এটা কাম কৰে আপোনালোকৰ ঘৰত ধনৰ দুৱাৰ উদয় হৈ পৰিবলৈ ধৰিব। খোৱাৰ আগতেই কেৱল আপোনালোকে গাৰুৰ তলত ৰাখক 1 টকাৰ এটা নোট, কিন্তু সেই পইচাটো ৰাখিলেই নহ'ব, সঠিক নিয়ম কৰি আপোনালোকে ৰাখিব পাৰিব লাগিব। সেই 1 টকাৰ নোটটো বা 1 টকাৰ মুদ্ৰাটো যদি আপোনালোকে খোৱাৰ আগতেই গাৰুৰ তলত নিয়ম কৰি ৰাখে তেনেহ'লে ইয়াৰ ফল সম্পূৰ্ণৰূপে আপোনালোকে লাভ কৰিব পাৰিব। এটা পৰিষ্কাৰ আপোনালোকে কইন ল'ব বা 1 টকাৰ মুদ্ৰা এটা ল'ব, তাক সুন্দৰভাৱে বিশুদ্ধ পানীৰে ধুব নাইবা গংগাজল দি পবিত্ৰ কৰি ল'ব আৰু 2টা ছাইড আপোনালোকে পৰিষ্কাৰ কৰি ধুই ল'ব। মনত ৰাখিব আপোনালোকে এই পইচাটো ধোৱাৰ ক্ষেত্ৰত পৰিষ্কাৰ পানী বা গংগাজলহে ব্যৱহাৰ কৰিব। ইয়াৰ বাদেও আপোনালোকে বেলেগ একো কৰিব নালাগে। মনত আপোনালোকে 3বাৰ এটা শব্দ উচ্চাৰণ কৰিব। শব্দটো হ'ল মোৰ জীৱনত ধন বৃদ্ধি পাইছে। এই শব্দটো আপোনালোকে 3বাৰ উচ্চাৰণ কৰিব। ময়ো আপোনালোকক 3বাৰ উচ্চাৰণ কৰি দেখুৱাই দিছোঁ যে আপোনালোকে সেই মুদ্ৰাটো সোঁ হাতত ল'ব আৰু মুঠি মাৰি ল'ব। মুঠি মৰাৰ পিছত আপোনালোকে ক'ব মোৰ জীৱনত ধন বৃদ্ধি পাইছে, মোৰ জীৱনত ধন বৃদ্ধি পাইছে। তাৰ পিছত আপোনালোকে গাৰুৰ তলত ৰাখি ৰাতি শুই যাব। ইয়াৰ পিছত আপোনালোকে পিছদিনা উঠি সেই মুদ্ৰাটো আপোনালোকে শুৱাৰ পৰা উঠিয়েই দৰ্শন কৰিব। দৰ্শন কৰাৰ পিছত আপোনালোকে সেই মুদ্ৰাটো আপোনালোকৰ বিচনাৰ কাষতে থৈ দিব পাৰে, নাইবা আপোনালোকে সেই মুদ্ৰাটো আপোনালোকৰ কোনো শুভ জেগাত ৰাখি থ'ব পাৰে। ইয়াৰ উপৰিও সেই মুদ্ৰাটো আপোনালোকে পইচা থোৱাৰ জেগাটো ৰাখি থ'ব পাৰে। পিছদিনা আপোনালোকে আকৌ যেতিয়া শুব তেনেভাৱে শুৱাৰ আগতেই গাৰুৰ তলত সেই 1 টকাৰ মুদ্ৰাটো বা 1 টকাৰ নোটখন আপোনালোকে ৰাখিব আৰু ক'ব যে মই ধনী হমেই বুলি 3বাৰ আপোনালোকে ক'ব। তাৰপিছত এনেধৰণে আপোনালোকে এসপ্তাহ কৰি চাওক। দেখিবলৈ পাব যে আপোনালোকৰ লাহে লাহে ভাগ্যৰ দুৱাৰ উদয় হৈ পৰিবলৈ ধৰিছে। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিছে আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত নতুন নতুন সুযোগ সুবিধা নামি আহিবলৈ ধৰিছে। এটা কাহিনী এতিয়া আমি সুন্দৰভাৱে জানি লওঁ আহক। এজন মানুহ আছিল, মানুহজন খুব দৰিদ্ৰ আছিল। দিনে ৰাতিয়ে তেওঁ কষ্ট কৰিছিল, কিন্তু তেওঁ জীৱনত সফলতা কেতিয়াও পোৱা নাছিল। এজন বুঢ়া মানুহে তেওঁক লগ পাইছিল আৰু প্ৰথমতেই তেওঁ হাঁহিছিল, কিন্তু বুঢ়া মানুহজনে তেওঁক 7 দিন এই কামটো কৰিবৰ কাৰণে ক'লে, বা 7 দিন তুমি এই কামটো কৰিবলৈ চেষ্টা কৰা। 8 নম্বৰ দিনটোত তুমি নিজেই অনুভৱ কৰিবা তোমাৰ জীৱনত নতুন সুযোগ নামি আহিব। তেনেধৰণে সেই দৰিদ্ৰ মানুহজনেও বিশ্বাস সহকাৰে সেই কামটো কৰিবলৈ চিন্তা কৰিলে আৰু 7 দিন কৰিলে। 8 নম্বৰ দিনটো এক নতুন সুযোগ তেওঁ লাভ কৰিব পাৰিলে, এটা নতুন কামৰ সুযোগো তেওঁ লাভ কৰিলে আৰু লাহে লাহে তেওঁৰ জীৱন সলনি হৈ পৰিবলৈ ধৰিলে। এতিয়া আমি জানিবলগীয়া কথাটো হ'ল যে আপোনালোকে এই কামটো কৰিলে সম্পূৰ্ণ বিশ্বাসেৰে কৰিব লাগিব। আপোনালোকে যদি অকণমান মনত বিশ্বাস কমকৈ ৰাখি কামটো কৰে তেনেহ'লে ফল পোৱাৰ ক্ষেত্ৰত দেৰি হ'ব পাৰে। যদি সোনকালে আপোনালোকে ফল পাব বিচাৰে শ্ৰদ্ধাৰে আৰু খুব বিশ্বাসেৰে আপোনালোকে এই কামটো কৰিব। এইটো কেৱল বিশ্বাস নহয়, ইয়াৰ পিছত আছে আপোনালোকৰ বহু মাইণ্ডৰ কথা। যেতিয়া আপুনি ধনৰ ওপৰত আপোনালোকে নিজেই গুৰুত্ব দিব বা আগ্ৰহী হ'ব তেতিয়া আপোনালোকৰ মন দেহে সেই কামটোৰ কাৰণে আগুৱাই যাব।
কিন্তু এটা ভুল আপোনালোকে কেতিয়াও কৰিব নালাগিব। যদি এই ভুলটো আপোনালোকে কৰি পেলায় তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত কেতিয়াও উন্নতি নহ'ব, কেতিয়াও আপোনালোকে জীৱনত সফলতা অৰ্জন কৰিব নোৱাৰিব। এই কথাটো আপোনালোকক যে মই কৈছোঁ, এই কথাটো কেতিয়াও ধেমালি সুৰত আপোনালোকে নল'ব। সন্দেহ কৰিলে আপোনালোকে এই কামটো নকৰাটোৱেই মংগলময়। আনকো আপোনালোকে এই কথাটো ক'ব পাৰিব, কিন্তু কোন সময়ত আপোনালোকে ৰাতি কৰিছে বা সেই মুদ্ৰাটো দি যদি আপোনালোকে সেই কাম কৰিছে, সেই মুদ্ৰাটো কাকো দৰ্শন হ'বলৈ নিদিব। এই তিনিটা কথাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। আজিৰ পৰা আপোনালোকে এই 7 দিন চেষ্টা কৰক, নিজেই আপোনালোকে পাৰ্থক্য অনুভৱ কৰিব। যদি আপোনালোকে বিশ্বাস কৰে তেনেহ'লে কমেণ্টত ধন আহিছে বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। যদিহে আপোনালোকে বিশ্বাস কৰে, নিজৰ গাৰুৰ তলত যদি এই সৰু এটা বস্তু আপোনালোকে ৰাখি শুব পাৰে তেনেহ'লে আপোনালোকৰ অত্যন্ত শুভ হ'ব। যদি আপোনালোকৰ ঘৰত 1 টকাৰ মুদ্ৰা বা নোট পাবলৈ নাই তেনেহ'লে 5 টকাৰ মুদ্ৰা এটা ৰাখিও আপোনালোকে ৰাতি শুব পাৰিব। ৰাতিপুৱা উঠিয়েই কিন্তু মুদ্ৰাটো দৰ্শন কৰিব, তাৰপিছত আপোনালোকৰ মানি বেগত বা পইচা থোৱাৰ জেগাত সুন্দৰভাৱে ৰাখিব। এনে কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। এনে কৰিলে মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকৰ লাভ হ'বলৈ ধৰিব, ধনৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু নিগেটিভ শক্তি দূৰ হৈ পজিটিভ শক্তি আপোনালোকৰ ঘৰলৈ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ বাহিৰেও আৰু এটা কাম আপোনালোকে কৰিব পাৰে। ৰাতিপুৱা আপোনালোকে সোনকালে উঠিব। উঠাৰ পিছত গা ধুই সূৰ্যদেৱক পানী অৰ্পণ কৰিব। অৰ্পণ কৰাৰ পিছত তুলসী পাত আপোনালোকে বিজুৰীয়া সংখ্যাত ছিঙিব পাৰে। এটাও ছিঙিব পাৰে, 3টা, 5টা, 7টা এনেধৰণে আপোনালোকে তুলসী পাত ছিঙিব আৰু বিশুদ্ধ পানীৰে পৰিষ্কাৰ কৰিব। তাৰপিছত সেই তুলসী পাতকেইটা পূজা স্থানত আপোনালোকে ৰাখিব আৰু ৰাতি আপোনালোকে যেতিয়া শুব, সেই শোৱাৰ আগে আগে সেই তুলসী পাতকেইটা আপোনালোকে গাৰুৰ তলত ৰাখি নিঃসন্দেহে শুই যাওক। এনে কৰিলে আপোনালোকে দেখিবলৈ পাব যে মা লক্ষ্মীৰ সাক্ষাৎ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। পিছদিনা সেই তুলসী পাতকেইটা আপোনালোকে গাৰুৰ তলৰ পৰা উলিয়াই দৰ্শন কৰিব। তাৰপিছত আপোনালোকে বিচনাৰ পৰা নামি আপোনালোকে সেই তুলসীৰ পাতকেইটা আপোনালোকৰ ঘৰৰ টিঙৰ ওপৰৰ ফালে ৰাখি থ'ব পাৰে, নাইবা আপোনালোকৰ বিচনাৰ বাওঁফালে ৰাখিব পাৰে। এনেধৰণে যদি দৈনন্দিন আপোনালোকে এসপ্তাহ কাম কৰে, দেখিবলৈ পাব যে আপোনালোকৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। সকলো ফালৰ পৰা উন্নতি বৃদ্ধি পোৱাটো খাটাং বুলিও ক'ব পৰা যায়। আপোনালোকৰ সামাজিক ক্ষেত্ৰত সুখ শান্তি আৰু খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। মনৰ শক্তি বহু বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।